মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল দি এইবাৰ উত্তীৰ্ণ হ'লা সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে মোৰ কেইটামান দৰকাৰী কথা ক'বলগীয়া আছিলে। ইতিমধ্যে তোমালোকে পাছ কৰিলা আৰু নিশ্চয় তোমালোকে দৰ্পণ পৰ্টেলত নামভৰ্তি কৰিলা। এতিয়া নামভৰ্তি কৰাৰ পিছত যিখিনি ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লা সেই সকল ছাত্ৰ-ছাত্ৰীৰ এতিয়া সামাৰ ভেকেশ্যন হৈ থাকিব আৰু বাকি যিখিনি ছাত্ৰ-ছাত্ৰীয়ে প্ৰাইভেটত এডমিশ্যন ল'লা তেওঁলোকৰ স্কুল নিয়মিত খোলা থাকিব। এতিয়া কথা হ'ল কি তোমালোকে যিহেতু ইতিমধ্যে 1.5 মাহ পিছ পৰিছা বা বাকি ছাত্ৰ-ছাত্ৰীখিনিয়ে সিমানখিনি দিন কলেজ কৰিলে, গতিকে তোমালোকে উত্তীৰ্ণ হ'লা যেতিয়া সেম বেচ হ'লেও তোমালোকৰ এই বন্ধটোত কৰিবলগীয়া কাম প্ৰত্যেকৰে আছে। যিসকলৰ বৰ্তমান সময়ত কলেজ খোলা আছে সেই সকল ছাত্ৰ-ছাত্ৰীয়ে নিশ্চয় পঢ়াটো নিজে এখন ৰুটিন বনাই আগবঢ়াব আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ কলেজ বন্ধ আছে বা স্কুল বন্ধ আছে সেই সকল ছাত্ৰ-ছাত্ৰীয়ে খুব সুন্দৰকৈ তোমালোকে নিজৰ কিতাপ কিনিলা চাগে, কিনি তোমালোকে পাঠবোৰ আৰম্ভ কৰিবা আৰু তোমালোকক মই আগতেও কৈছিলো যে তোমালোকে কি বিষয় ল'বা সেইটো সিলেকশন অতি সুন্দৰকৈ কৰিবা। কাৰণ বৰ্তমান সময়ত তোমালোকে জানা যে আমি প্ৰত্যেকেই নিজে জীৱনত কিবা এটা কৰিবৰ কাৰণে সময়তকে আগতে আমি আমাৰ সিদ্ধান্ত ল'ব লাগিব। যেতিয়া আমি এটা ঘৰ বনাও তেতিয়া আমি ঘৰটো ভেটিটো বনাওতেই কোনফালে আমাৰ খোৱাৰ ৰুম হ'ব, কোনফালে বাথৰুম হ'ব, কোনফালে বাৰান্দা হ'ব, কোনফালে ড্ৰয়িং ৰুম হ'ব, এই কথাখিনি যিদৰে আমি ভেটিটো নিৰ্মাণ কৰোতেই ঠিক কৰি লওঁ, ঠিক তেনেকৈ আমিও আমাৰ পঢ়াৰ বিষয়সমূহ তেনেকৈ সজাই ল'ব লাগিব। আৰু তোমালোকৰ যিহেতু ইংৰাজী, অসমীয়া আৰু অল্টাৰনেটিভ ইংৰাজী এই তিনিটা বিষয় তোমালোকৰ কম্পালসৰি কিন্তু দুটা ল'ব লাগে। যোনে অসমীয়া মিডিয়াম বুলি কথা নহয়, যোনে অসমীয়া ল'ব লাগিব, ইংলিছ ল'ব লাগিব আৰু কোনো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়াৰ ঠাইত অল্টাৰনেটিভ ইংলিছ ল'ব। মুঠতে দুটা তোমালোকৰ কম্পালসৰি থাকিব। কাৰবাৰ থাকিব অসমীয়া আৰু ইংলিছ, কাৰবাৰ থাকিব ইংলিছ আৰু অল্টাৰনেটিভ ইংলিছ। তাৰ বাহিৰে বাকি তোমালোকে যিখিনি বিষয় সিলেকশন কৰিবা যে তোমালোকে অতি সাৱধান হ'বা যে তোমালোকে কি পঢ়িব বিচাৰিছা। তোমালোকে জিঅগ্ৰাফি পঢ়িবা, ইকনমিক্স পঢ়িবা, পলিটিকেল পঢ়িবা, নে তোমালোকে সোশিयोলজি পঢ়িবা, হিষ্ট্ৰী পঢ়িবা, জিঅগ্ৰাফি পঢ়িবা, ফাইন আৰ্টছ পঢ়িবা, কম্পিউটাৰ পঢ়িবা, তোমালোকে মিলাই ল'বা যে পিছলে তোমালোকে বেচেলৰ কৰোতে বা কোনো প্ৰফেশনেল কোৰ্সৰ ক্ষেত্ৰত তোমালোকে অকল যে তোমালোকে এটো পঢ়াৰ পিছত কলেজতেই কাম কৰিবা, স্কুলত কাম কৰিবা এটো নহয়। বিভিন্ন ধৰণৰ সুবিধাৰ কাৰণে তোমালোকে কম্পিউটাৰ ল'ব পাৰা আৰু যদি ফাইন আৰ্টত হাত আছে ফাইন আৰ্টছত তোমালোক যাব পাৰা, জিঅগ্ৰাফি পাৰা আৰু তোমালোকে ইকনমিক্স ল'ব পাৰা, ইকনমিক্সত তোমালোকে মেথছ ল'ব পাৰা। এইখিনি কথা তোমালোকৰ তোমালোকৰ যি বিষয়ৰ প্ৰতি তোমালোকৰ বেছি ধাউতি আছে বা তোমালোকৰ মনোযোগ আছে তোমালোকে সেই বিষয় লৈ পেলাই আগবাঢ়িবা আৰু এতিয়াই তোমালোকে থিৰাং কৰিবা যে আমি এইটো বিষয়ত পিছত কি পঢ়িম আৰু তাৰ পৰা আমি কি ধৰণৰ আমাৰ লাইন আমি পঢ়াৰ কাৰণে বিচাৰি পাম। গতিকে এইখিনি তোমালোকৰ কাৰণে বহুত দৰকাৰী কথা। কিবা থাকিলে তোমালোকে মোক কমেন্ট কৰি সুধিবা। আৰু যিখিনি ছাত্ৰ-ছাত্ৰী এতিয়া স্কুল বন্ধ হ'ল, এডমিশ্যন ল'লা কিন্তু বন্ধ, এতিয়া তোমালোকে ঘৰতে খুব সুন্দৰকৈ এখন ৰুটিন বনাবা আৰু তোমালোকে নিজৰ পাঠবোৰ সুন্দৰকৈ আৰম্ভ কৰিবা। দৈনিক তোমালোকে পঢ়িবা কাৰণ তোমালোকৰ পৰীক্ষা আকৌ গৰম বন্ধ খুলিলে তোমালোকৰ পৰীক্ষা হ'ব। গতিকে এইখিনিয়ে মোৰ তোমালোকলৈ ক'বলগীয়া থাকিল আৰু তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।